ৰাজ্যবাসীৰ বাবে এটি সুখবৰ। ৰাজ্যত নতুনকৈ মুকলি কৰা হ'ল ৰিচাৰ্জ বাজাৰ নামৰ মোবাইল এপ। ৰিচাৰ্জ বাজাৰৰ পৰা যিকোনো ধৰণৰ ৰিচাৰ্জ কৰি গ্ৰাহকে লাভ কৰিব সৰ্বাধিক 4% কমিছন। ৰিচাৰ্জ বাজাৰ আপোনাৰ ডিজিটেল লাইফৰ নতুন ঠিকনা। আজি ৰিচাৰ্জ বাজাৰৰ CMD আশৰাফুল ইছলামে নগাঁও জিলাৰ হালকাটিত কেক কাটি অসমবাসীৰ ৰাইজৰ বাবে ৰিচাৰ্জ বাজাৰ নামৰ মোবাইল এপ্লিকেশ্যন আনুষ্ঠানিকভাৱে মুকলি কৰে। মোবাইল ৰিচাৰ্জ, ডাটা প্লেন, পোষ্টপেইড বিল, ইলেক্ট্ৰিচিটি বিল, পেমেণ্ট, DTH ৰিচাৰ্জ আৰু বহুতো সুবিধা এতিয়াই আপোনাৰ হাতত। ৰিচাৰ্জ বাজাৰৰ পৰা ৰিচাৰ্জ কৰি 4% কেছবেকৰ সৈতে উপাৰ্জন কৰক টকা। সহজ, সুৰক্ষিত আৰু দ্ৰুত সেৱা, যিয়ে সময়মতে য'তেই আপোনাৰ প্ৰয়োজন। বিশেষ অফাৰ আৰু কেছবেকৰ সৈতে ৰিচাৰ্জ বাজাৰ এপ্লিকেশ্যন গুগল প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰক আৰু আপোনাৰ ডিজিটেল পেমেণ্টৰ অভিজ্ঞতা উন্নত কৰক। এতিয়াই ডাউনলোড কৰক আৰু লাভ কৰক আনন্দদায়ক সুবিধাসমূহ। ইনষ্টেণ্ট ৰিচাৰ্জ, ছেফ পেমেণ্ট গেটৱে, এট্ৰেক্টিভ কেছবেক অফাৰ্ছ, 24/7 কাষ্টমাৰ ছাপোৰ্ট। ৰিচাৰ্জ বাজাৰ আপোনাৰ বিশ্বাসযোগ্য ডিজিটেল সহযোগী। লগতে সৰ্বাধিক ৰিচাৰ্জ কৰা ব্যক্তিলৈ থাকিব পুৰস্কাৰৰ বিশেষ ব্যৱস্থা। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। আপোনালোক আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়ালৈ অহাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইয়াত এই অনুষ্ঠানটো আপোনালোকক নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্য হ'ল আমি এটা এপ্লিকেশ্যন লঞ্চ কৰিব বিচাৰিছোঁ। এপ্লিকেশ্যনৰ নামটো হ'ল ৰিচাৰ্জ বাজাৰ। ৰিচাৰ্জ বাজাৰ এপ্লিকেশ্যনৰ সহায়ত আপোনালোকে বিভিন্ন ধৰণৰ ৰিচাৰ্জ, মোবাইল, DTH, তাৰপিছত ইলেক্ট্ৰিচিটি বিল, তাৰপিছত যিকোনো আপোনাৰ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম আপোনালোকে দিব পাৰিব। লগতে আপোনালোকৰ কেছবেক আপ টু 3.5%লৈকে আপোনালোকে উপলব্ধ হ'ব। গতিকে আপোনালোকৰ কিবা সুধিব লগা আছে যদি সুধিব পাৰে। ৰিচাৰ্জ বাজাৰ এপটো কেনেকৈ কাষ্টমাৰ কেনেকৈ ইউজ কৰিব, কি ফেচিলিটি আছে তাৰ পৰা, কেনেকৈ তেওঁলোকে ক'ৰ পৰা পাব, কেনেকৈ ইউজ কৰিব? ৰিচাৰ্জ বাজাৰ এপটো আপোনালোকে প্লে ষ্ট'ৰত পাব। প্লে ষ্ট'ৰত ৰিচাৰ্জ বাজাৰ বুলি আপোনালোকে চাৰ্চ কৰিব লাগিব প্ৰথমতে। তাৰপিছত এনেকৈ দেখাই দিয়ক। ৰিচাৰ্জ বাজাৰ এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰত যেতিয়া চাৰ্চ কৰিব এনেকুৱা আহিব লগৰটো। তাৰপিছত আপোনালোকে ইনষ্টল দিব পাৰিব। ইনষ্টল দিয়াৰ পিছত আপোনালোকে এটা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব। ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰৰ পৰা এটা OTP আহিব আৰু ইমেইল আইডিটো আপোনালোকে দিব লাগিব। আপোনালোকে নিজৰ নামটো মাৰিব ইয়াতে। ইমেইল আইডিটো মাৰিব। এইটো এপত আপোনাৰ প্ৰিপেইড ৰিচাৰ্জ কৰিব পাৰিব, পোষ্টপেইড পাৰিব, তাৰপিছত ইলেক্ট্ৰিচিটি পাৰিব, DTHৰ পাৰিব, তাৰপিছত পাৰিব ফাষ্টেগ, ইঞ্চুৰেঞ্চৰ পাৰিব, ৱাটাৰ বিল, তাৰপিছত
আৰু অন্যান্য সুবিধা কিছুমান আছে যিখিনি আপোনালোকে উপলব্ধ হ'ব এইটো এপৰ জৰিয়তে। লগতে আপোনালোকে ইয়াত কেছবেক পাব, কমিশ্যন পাব। আপোনাৰ আপ টু 3.5%লৈকে কমিশ্যন থাকিব আমাৰ এপৰ পৰা। 24 ঘণ্টা কাষ্টমাৰ ছাপোৰ্ট পাব। আপোনালোকে এটা হোৱাটছআপ নহ'লে ফোন কলৰ জৰিয়তে আমাৰ মানে কাষ্টমাৰ ছাপোৰ্টখিনি পাব যদি কিবা অসুবিধা হয়। আৰু আমাৰ যিহেতু আমি অসমৰ, গতিকে অসমৰ মানুহবিলাকৰ কাৰণে এটা সুবিধা হ'ব, বিশেষকৈ যিখিনি মধ্যবিত্ত হওক, নিম্ন মধ্যবিত্ত মানুহ হওক, তেওঁলোকক কিছু পৰিমাণে হ'লেও আমি সকাহ দিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। গতিকে অসমবাসী ৰাইজে আমাৰ এপটো আঁকোৱালি ল'ব বুলি আমি বিশ্বাসী। আমাৰ অসমৰ কাৰণে না অল অভাৰ ইণ্ডিয়া? এইটো অল অভাৰ ইণ্ডিয়াত চলিব। হয়, অসমৰ বাহিৰতো চলিব এইটো এপ। গতিকে আপোনালোক এপছ লঞ্চ কৰিছে হয়, প্লে ষ্টৰত উপলব্ধ। প্লে ষ্টৰত উপলব্ধ। আজিকালি যিহেতু বহুত দেখিবলৈ পোৱা গৈছে বিভিন্ন এপছৰ জৰিয়তে লুণ্ঠন চলাই আছে, হয়, চাইবাৰ ক্ৰাইম হৈ আছে, স্কেম হৈ আছে, হয়। এই এপছটোৰ প্ৰটেকশ্যন কিবা আছে নেকি? আমাৰ 100% ছিকিউৰ আছে আমাৰ এপটো। আপোনালোক ইউজ কৰি চাব পাৰে। সেইটো আপুনি নিশ্চিন্ত মানে আমি 100%ই আপোনালোকক মানে চিয়ৰিটি দিব পাৰোঁ যে এইটো কোনো অসুবিধা নহয়। কাষ্টমাৰ যেতিয়া মোবাইল দি পেলাই লগ ইন কৰিব, OTP আহিব, সেই মোবাইলৰ OTPটো আপোনালোকৰ লগত কিবা কানেক্টিং হয় নেকি? আপোনালোকে পায় নেকি? নে ডাইৰেক্ট কাষ্টমাৰে? নাই, ডাইৰেক্ট কাষ্টমাৰে পাব OTPটো, আমাৰ লগত নাই। আৰু প্লে ষ্ট'ৰৰ বাহিৰতো বেলেগ ক'তো নাপায় এপছটো? নাই, এপটো বেলেগ ক'তো নাপায়, অনলি প্লে ষ্টৰত পাব। আৰু যদি ইলেক্ট্ৰিচিটি বিল অপশ্যন ৰাখিছে, ইলেক্ট্ৰিচিটি বিল, এই ইলেক্ট্ৰিচিটি বিলটো অসমৰ কাৰণে নে বেলেগ বেলেগ ৰাজ্যতো পাৰিব? বেলেগ বেলেগ ৰাজ্যতো পাৰিব, অন্যান্য ৰাজ্যবিলাকতো চলিব, অসমতো চলিব। কিছুমান সমস্যা দেখিবলৈ পোৱা যায় যে মোৰ মোবাইল নম্বৰ হৈছে এয়াৰটেলৰ 9954, মই মাৰাৰ লগে লগে তাত এয়াৰটেলো নাহে, তেতিয়া কাষ্টমাৰে কি কৰিব লাগিব? তেতিয়া আপোনালোকৰ তাত চেঞ্জ এটা অপশ্যন আহিব। মানে কিছুমান মোবাইল কি কৰে কাষ্টমাৰবিলাকে, পৰ্ট কৰি পিনে এটা কানেকশ্যনৰ পৰা আন এটা কানেকশ্যনলৈ যোৱাৰ কাৰণে এইটো এটা সমস্যা দেখা দিয়ে। কিন্তু তাত চেঞ্জ এটা অপশ্যন আছে, চেঞ্জ অপশ্যনটোত ক্লিক কৰিলে আপুনি যিটো ষ্টেটৰ হয় বা যিটো অপাৰেটৰ হয় সেইটো অপাৰেটৰ চিলেক্ট কৰিলে ঠিক হৈ যাব। আৰু আপোনালোকে এপছটো অনলি দোকানীসকলৰ কাৰণে লঞ্চ কৰি আছে নে কোনে ইউজ কৰিব, কাক দিব? প্ৰতিজন এণ্ড্ৰইড মোবাইল ইউজ কৰা প্ৰতিজন গ্ৰাহকক আমি এইটো সুবিধা লাভ কৰিছোঁ। বিভিন্ন এপৰ এটা ছিষ্টেম আছে, তেওঁলোকে লাপু মাধ্যমে হওক বা তেওঁলোকে ডিষ্ট্ৰিবিউটৰ টাইপত চেল কৰে। গতিকে সাধাৰণ যিখিনি মানুহ আছে তেওঁলোকে এই সুবিধাখিনি উপলব্ধ নহয়। গতিকে কাৰো ধৰক ৰাতি 2টা বজাত ৰিচাৰ্জ শেষ হৈ গৈছে, তেখেতে দৌৰি যাব লাগে দোকানীৰ ওচৰলৈ। গতিকে দোকানীৰ ওচৰত যোৱাৰ সলনি তেখেতৰ নিজৰ মোবাইলৰ পৰাই নিজে ৰিচাৰ্জটো কৰি ল'ব পাৰিব। কাষ্টমাৰ ৰিচাৰ্জ কৰাৰ আগতে এই এপছটোত টকা থাকিব লাগিব? থাকিব লাগিব। এই এপছটোৰ যিটো ৱালেট, এপছৰ ৱালেটৰ টকাটো তেওঁলোকে কেনেকৈ এণ্ট্ৰি কৰাব, কেনেকৈ পাব? তেওঁলোকে এড মানি বুলি এটা অপশ্যন থাকিব। এড মানি অপশ্যনত তেওঁলোকে ক্লিক কৰি পিনে ফোনপে' অথবা গুগল পে'ৰ দ্বাৰা টকাখিনি ট্ৰান্সফাৰ কৰিব পাৰিব। আপোনাৰ বেনিফিটটো কি গ্ৰাহকৰ? গ্ৰাহকৰ বেনিফিটটো আমাৰ জিঅ', এয়াৰটেল, BSNL, বাকী ধৰক গেছ চিলিণ্ডাৰ, DTHত সকলোতে কিছু পৰিমাণৰ হ'লেও আছে। বাকী ধৰক 3.5%লৈকে মানে আপোনালোক কেছবেকৰ সুবিধা এটা আছে।